আমাৰ ক'বলৈ বেয়া লগা হৈছে কিন্তু মানুহৰ মাজত এতিয়া কোৱাকুই আৰম্ভ হৈছে যে গুৱাহাটী বিশ্ববিদ্যালয়ক তাৰ এছাম প্ৰশাসনীয় মুৰব্বীয়ে এছাম বিষয়াই বিশ্ববিদ্যালয়খনক বিত্তবিদ্যালয়লৈ পৰিণত কৰিবলৈ বিচাৰিছে নেকি সেইটো কোৱাকুই আৰম্ভ হৈছে। আমাৰ কথাটো কৈ ভাল লগা নাই কিন্তু গুৱাহাটী বিশ্ববিদ্যালয় অসমৰ মানুহৰ বহু সপোনৰ ফল। অসমৰ মানুহে সংগ্ৰাম কৰি আজৰি অনা এখন বিশ্ববিদ্যালয়, অসমৰ মানুহে আন্দোলন কৰি লোৱা এখন বিশ্ববিদ্যালয়। এইখন বিশ্ববিদ্যালয়ত পঢ়া শুনাৰ ক্ষেত্ৰত অৰ্থনৈতিক কথাটোৱে ছাত্ৰ ছাত্ৰীৰ মূৰত চাপ সৃষ্টি কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। এটা কথা একেবাৰে সাধাৰণ কথা, মই খুব বেছি তাৰ টেকনিকেলিটিত যাব বিচৰা নাই। এটা পাঠ্যক্ৰম পঢ়াবলৈ যদি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়ি থকা অসমৰ ছাত্ৰ ছাত্ৰীয়ে মাচুল ৰেহাই পায়, তেতিয়াহ'লে সেই একেটা পাঠ্যক্ৰম গুৱাহাটী বিশ্ববিদ্যালয়তো ছাত্ৰ ছাত্ৰীয়ে মাচুল ৰেহাই পাব লাগে। একেই ৰাজ্যিক বিশ্ববিদ্যালয়, একেই চৰকাৰৰ আওতাত আহে আৰু একেধৰণেৰে পৰিচালিত হয়। গতিকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে আন্দোলন কৰিলে, আন্দোলনৰ পাছত তেওঁলোকে মাচুল ৰেহাই পালে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে আন্দোলন কৰিলে,